कहा था ना प्यार देती थी वो काफी मुझसे हमेशा सोचता था मैं बारे उसके काम देती थी वो ज्यादा मुझे अपने खुद से चलना भी तो सीखा था ना मैंने आगे उससे hey, she wanted love and I wanted her on my way she felt me love that was she all used to say when she guessed she could be my aunt make who she was cause she never let my empathy win she was the one who would dream in our story no matter what the time but she would always pick my call bitch why you were all sorry when it's my fault the only thing precious to me was you now my heart is on whatever I am হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94% নম্বৰেৰে মাজদিয়া গৰেমাৰী গাঁৱলৈ সুনাম কঢ়িয়ালে আয়ান মহম্মদে শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94% নম্বৰ লাভ কৰি বৰপেটা জিলাৰ মাজদিয়া গৰেমাৰী গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে শেখ ইয়াৰ মহম্মদ আৰু আখতাৰী বানিয়াৰা বেগমৰ পুত্ৰ আয়ান মহম্মদে আয়ান মহম্মদে হোজাইস্থিত আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ 564 নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰাত পিতৃ মাতৃৰ লগতে মাজদিয়া গৰেমাৰীৰ ৰাইজেও সুখ অনুভৱ কৰিছে ভবা ধৰণেৰে ফলাফল লাভ কৰা নাই যদিও এই ফলাফলত সুখী বুলি জানিবলৈ দিয়ে আয়ান মহম্মদে সংগীত আৰু এথলেটিক্সত ৰাপ থকা আয়ান মহম্মদে ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ উপৰি এগৰাকী বৈজ্ঞানিক হোৱাৰ আশা মনত পুহি ৰাখিছে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত বিজ্ঞান শাখাত নামভৰ্তি কৰিছে আয়ান মহম্মদে আয়ান মহম্মদৰ এই সফলতাত পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰুক কৃতিত্ব প্ৰদান কৰে আয়ানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 3 মাহ পূৰ্বৰে পৰা প্ৰায় 15 ঘণ্টাকৈ অধ্যয়ন কৰিছিল আয়ান মহম্মদে আয়ান মহম্মদে হিন্দীত 90 ইংৰাজীত 93 সাধাৰণ গণিতত 92 সাধাৰণ বিজ্ঞানত 95 সমাজ বিজ্ঞানত 96 আৰু উচ্চ গণিতত 98 নম্বৰ লাভ কৰি হোজাইস্থিত আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ লগতে মাজদিয়া গৰেমাৰী গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে আয়ান মহম্মদৰ এই সফলতাত মাজদিয়া গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি কামৰুজ জামানেও শুভেচ্ছা জ্ঞাপন কৰিছে to মানে যেনেকুৱা হৈছে মানে I scored 94 but it's not much satisfactory but মই যিমান পঢ়ি দিছো মানে মই এনেতো JEE aspirant হয় মই তে ক্লাছ 10th মোৰ পুৰা মোৰ JEE প্ৰিপাৰেচনতে গ'ল লাইক 7 to 9 months মই JEE প্ৰিপাৰেচনকে দিলো এইটো এক্সামটো 2 বছৰ পিছত তথাপি এডভান্স অলপমান প্ৰিপাৰেচন কৰাৰ ভাবিছিলো মই সেইকাৰণে আগৰ পৰা প্ৰিপেয়াৰ কৰি আছিলো আৰু লাষ্ট 2.5 monthsৰ পৰা মই মেট্ৰিকৰ কাৰণে পঢ়ি আছিলো তে যেখিনি মই পঢ়িছো হেতুৰ মতে মোৰ ৰিজাল্টটো মোক লাগি আছে ঠিকে হৈছে ষ্টিল মোক মানে ইমান স্যাটিসফ্যাকশন পোৱা নাই মই নিজে কিমান হ'ল মই এনেতো লাষ্ট 3 monthsৰ পৰা মেট্ৰিকৰ কাৰণে এক্স্যাক্টলি মেট্ৰিকৰ কাৰণে মই ডেইলি 10 to 15 hours দিছিলো মই যেহেতু মই আগতে ইমান মেট্ৰিকৰ কাৰণে পঢ়া নাই তে লাষ্টৰ ফালে মোক অলপমান বেছি পুশ কৰিব দৰকাৰ হৈছিল কোন স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিল মই মেট্ৰিক পৰীক্ষা দিলো আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা ইউনিট অফ সুপাৰ 40 তোমাৰ এম কি এম ইন লাইফ একচুয়ালি এনেতো মোৰ এথলেটিক্সত বহুত হেৰি আছে ইন্টাৰেষ্ট আছে লাইক এথলেটিক্স আৰু মই নিজে এটা মিউজিচিয়ানো হয় নিজে মই গানো বনাও এণ্ড কম্প'জ কৰোঁ মই নিজে বাট ইন একাডেমিক চাইড মই ফাৰ্ষ্ট এতিয়া মোৰ এইম আছে যে মই JEE ক্ৰেক কৰিব লাগে এণ্ড IITত এটা চিট গ্ৰাব কৰিব লাগে এণ্ড তাৰপিছত আগত মোৰ এইম আছে যে ইঞ্জিনিয়াৰ হোৱাৰ পিছত BTech পাৰ্চিউ কৰাৰ পিছত লাইক MTech এণ্ড PhD কৰি এটা চাইণ্টিষ্ট হ'ব মন আছে পঢ়া শুনাৰ উপৰিও মই এনেতো ইণ্টাৰেষ্ট আছে এথলেটিক্সত বহুত ইণ্টাৰেষ্ট আছে যেনেকৈ বেডমিণ্টন এনেকুৱা এইবিলাক গেমছত বেডমিণ্টন টেবল টেনিছ টাইকোণ্ডো वगैरह মই বহুত খেলিছোঁ এণ্ড এইটোৰ বাহিৰে এনেই মোৰ নন এথলেটিক চাইডত হেৰি মই মিউজিকত বহুত ইণ্টাৰেষ্ট আছে লাইক গিটাৰ আৰু মই নিজে songs কম্প'জ কৰোঁ এনেতো ক্ৰেডিটৰ কাৰণে সবতকে ডাঙৰ কথা এটা থাকে যে এটা ষ্টুডেণ্টে সবতকে বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰে যেতিয়া ইয়াৰ ওপৰত বেছি প্ৰেছাৰ নাথাকে আৰু প্ৰেছাৰটো নিদিয়াৰ ক্ৰেডিটটো যায় পেৰেণ্টছক আৰু মোক যেনেকুৱা মোৰ পেৰেণ্টছে মোক যেনেকুৱা হেৰি কৰিছে যে তুমি নিজৰ 100% দিয়া কিন্তু এনেকুৱা নহয় যে তোমাক 97 98 95 এনেকুৱা পাৰ্চেণ্ট আনিব লাগিব
তুমি জাষ্ট নিজৰ 100% দিয়া ইভেন ইফ তোমাৰ 85-80% আহে দ্যাটছ নট আ প্ৰব্লেম কিন্তু তুমি নিজৰ 100% দিয়া তে মাৰ্কছৰ মোৰ ওপৰত প্ৰেছাৰ নাছিল সেইটোৰ মই পুৰা ক্ৰেডিট মোৰ পেৰেণ্টছক দিওঁ যে মাৰ্কছ আনাৰ ওপৰত মোৰ একো প্ৰেছাৰ নাছিল যিমান মই 100% দিয়াৰ পিছত মই মাৰ্কছ পাম সেইটোত সিহঁতে ছেটিছফাইড আছিল মই নিজৰ 100% দিছোঁ লাষ্ট 3 মান্থছত এণ্ড সিহঁতে মোৰ মাৰ্কছেদি ছেটিছফাইড আৰু সেইটোৰ ক্ৰেডিট মই নিজৰ পেৰেণ্টছক দিম মোৰ স্কুলক দিম মোৰ টিচাৰ্ছক দিম সিহঁতে বহুত ভালকে মোৰ লাইক কি ক'ব এই ক্ষেত্ৰত ল'ৰা পাইছে মই গাৰ্জেন যে দেউতাক হিচাপত মই সন্তুষ্ট আমাৰ এইটো সকলো মাক দেউতাকৰ এটা ইচ্ছা থাকে যে বহুত ভাল ৰিজাল্ট কৰিব আশা আছিল আৰু ইয়াতকৈ ভাল কৰিব তথাপি যিখিনি হৈছে সেইখিনিতে মই সন্তুষ্ট ভৱিষ্যতে কি হোৱাটো বিচাৰিছে ভৱিষ্যতে ল'ৰাৰ যি মন তাকে ময়ো সেনেকৈ ভাবিছোঁ আগতে ভাবিছিলোঁ যে ডক্তৰ হ'ব কিন্তু তেওঁৰ ল'ৰাটোৰ ইচ্ছা নাই গতিকে সি ভাবি যে IITত এডমিশ্যন লৈ আহিলে ভাল এজন ইঞ্জিনিয়াৰ হ'ব আমাৰো সেইটোৱে ইচ্ছা এতিয়া বৰ্তমান পাৰ্চনেলি গাঁওখনত এটা নাম বঢ়িয়াই দিছে বহুত উৎফুল্লিত হৈছে এইটো কথাত আমাৰ খুবেই ভাল লাগিছে গাঁও হিচাপে আমি গাঁৱৰ বাসিন্দা হিচাপে আৰু মই গাঁৱৰ এজন ছিনিয়ৰ চিটিজেন হিচাপে তাৰোপৰি এজন টিচাৰ হিচাপে মই জানো যে ক্ৰমান্বয়ে কিবা আমাৰ গাঁওখনৰ প্ৰতি আমাৰ বিশেষ ল'ৰা কিছুমানে ভাল ৰিজাল্ট আনি আছে আৰু তেওঁলোকে গাঁৱলৈ যেনেকৈ এটা আমাৰ আশাৰ বতৰা আনিছে আমাৰ যিখিনি ফিউচাৰ ছাত্ৰ ছাত্ৰী সেইখিনিও তেওঁলোকে নিশ্চয় উৎসাহ পাব আৰু মই ভাবোঁ যে এওঁলোকে কেৱল ডাঙৰ মানুহ হোৱাই নহয় আমি আশাটো কৰিমেই এইটো কিন্তু গাঁওখনৰ কাৰণে যে তেওঁলোকে অলপ চিন্তা কৰে তাৰ কাৰণে আমি আয়নক বিশেষকৈ এটা চিন্তা কৰিম ভাবা নাছিলোঁ যে ইমান ভাল ৰিজাল্ট এটা কৰিব কিন্তু তেওঁ জেইত বেছিকৈ টানে লাগি আছে কিন্তু আকৌ যদি তেওঁ বেছি টাইম দিলেহেঁতেন মই ভাবোঁ তেওঁ 100% আহি গ'লহেঁতেন গতিকে আমি আশা কৰিম যে তেওঁ বৰ্তমান যিটো অৱস্থাত আছে তাতকৈ বেছি যাতে ফল আমাক দিব পাৰে সমাজক দিব পাৰে দেশবাসীৰ কাৰণে কৰিব পাৰে তাৰ কাৰণে আমাৰ আশীৰ্বাদ থাকিব গাঁৱৰ আশীৰ্বাদ নিউজ ডেস্ক ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম